নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো VKNRL নাৰ্ছিং স্কুলৰ GNM কোৰ্ছৰ নাৰ্ছৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া যোৱাকালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আজি আপোনালোকক দেখুৱাইছো মোবাইলৰ সহায়তে আপোনালোকে কেনেকৈ GNM নাৰ্ছৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰিবলৈকে পোনপ্ৰথমে আপোনালোকে এক্সেছ কৰিব লাগিব এইটো পৰ্টেলটো হৈছে VKNRL nursing-school.edu.in/notice.html এটো পৰ্টেল লিংক ভিডিঅ ডেসক্ৰিপচনতো আছে লিংক ইয়াতে যেটো আপোনালোকে পোনপ্ৰথমে দেখা পাইছে ৰেজিষ্ট্ৰেচন ফৰ GNM ষ্টুডেন্ট বেচ 2020-21 ইয়াতে ক্লিক কৰিলে এটো ড্যাশবোৰ্ড পাব আপোনালোকে ইয়াতে আছে ডাউনলোড প্ৰসপেক্টাস কোন আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰে নিজেও ভালদৰে এডভাৰটাইজমেন্টৰ লিংকটো আছে নটিফিকেশনখন সেইখন চাব পাৰি ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এডমিশন প্ৰসিডিউৰ খিনি ধুনিয়াকে দিয়া আছে ইয়াতে ক্লিক কৰিলে পিডিএফটো ডাউনলোড হৈ যাব আৰু ই আছে ইনষ্ট্ৰাকচন ফৰ এপ্লিকেন্টৰ বাবে ইনষ্ট্ৰাকচন আছে এইখিনি পঢ়িব ভালদৰে এতিয়া সকলোখিনি আৰু দেখুৱাই নাথাকো নহলে ভিডিঅটো বহুত দীঘলীয়া হৈ যাব পোনপ্ৰথমে অনলাইন কৰাৰ পূৰ্বে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবলকে হলে ইয়াতে যেটো ৰেজিষ্টাৰ অপচন দেখা পাইছে তাতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে এটো পেজ খুল খাব পোনপ্ৰথমে ক্যান্ডিডেট জনৰ নেমটো দিব মোবাইল নাম্বাৰ দিব এটা ভ্যালিড যেটো আপোনালোকৰ এটা ওটিপি সেন্ড হ'ব মোবাইল নাম্বাৰটো ভেৰিফাই কৰিবৰ বাবে এটা ইমেইল এড্ৰেছ দিব আৰু পাসপোৰ্টটো দিব পাসপোৰ্ট দি কনফাৰ্ম পাসপোৰ্ট কৰিব তাৰ পিছত ইয়াতে এটা ক্যাপচা কোড দেখিব সকলোৰে কাৰণে ইউনিক হ'ব 30+6 বহাই ইয়াতে যেটো ৰেজিষ্টাৰ অপচন আছে তাতে ক্লিক কৰিব মই এতিয়া সকলোখিনি ফিল আপ কৰি ৰেজিষ্টাৰ কৰি পৰৱৰ্তী স্টেপ দেখুৱাই আছো সো ইয়াতে পাসপোৰ্টটো কেনে ধৰণৰ দিব এটো দিয়া আছে পাসপোৰ্টত ক্লিক কৰিলে আপোনালোকে এটা দেখা পাব আছে এটাতে ৰেড সিম্বলে দেখাই থোৱা আছে যে one upper case letter one lower case letter one special character one number length to হ'ব লাগিব 8 character অৰ্থাৎ এটা ক্যাপিটাল লেটাৰ দিব এটা স্মল লেটাৰ দিব আৰু স্পেশাল ক্যাৰেক্টাৰ হিচাপে আপোনালোকে হেজ দিব পাৰে @ দিব পাৰে আৰু one number অৰ্থাৎ আপোনালোকে 1 2 3 4 5 যিকোনো এটা নাম্বাৰ দি দিব ঠিক তেনেদৰে যেটো পাসপোৰ্ট দিছে হেতুতে কনফাৰ্ম পাসপোৰ্টটো একেটাই মাৰিব আৰু ইয়াতে এটা ক্যাপচা কোড দেখা পাইছে ক্যাপচা কোডটো হৈছে 17+4 অৰ্থাৎ 21 হে 21 টো ইয়াতে বহাই ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত এটো ডিসপ্লে দেখা পাব OTP is sent to your mobile number please verify to proceed এটো OTP টো মই অলৰেডি আহি গৈছে OTP টো মই কপি কৰি ইয়াতে পেস্ট কৰি লৈছো OTP টো পেস্ট কৰাৰ পিছত ইয়াতে যেটো ভেৰিফাই OTP অপচন আছে তাতে ক্লিক কৰিব নেক্সট এটো ড্যাশবোৰ্ড খুল খাব ইয়াতে দেখাব যে OTP ভেৰিফাইড সাকসেসফুলি তাৰ পিছত আপোনালোকে ইয়াতে যেটো এপ্লাই নিউ এপ্লিকেশন অপচন দেখা পাব তাতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত পোনপ্ৰথমে পাৰ্সোনাল ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব পাৰ্সোনাল যিখিনি ইনফৰমেশন আছে এটা নেমটো যেটো ৰেজিষ্ট্ৰেচন টাইমত ফিল আপ কৰিছিলো গতিকে নেমটো আছে আৰু জেন্ডাৰটো যেটো ফিমেল হ'ব লাগিব গতিকে ফিমেল ইয়াতে অলৰেডি ফিল আপ হৈ থাকিব ফাদাৰছ নেম দিব ফাদাৰ অকুপেশনটো দিব মাদাৰছ নেম দিব মাদাৰছ অকুপেশন দিব মাৰ্চিয়েল ষ্টেটাসটো দিব মেৰিট আনমেৰিট কি হয় ইয়াতে এনেধৰণে সিলেক্ট কৰিব ৰিলিজনটো দিব হিন্দু মুছলিম শিখ বুদ্ধিষ্ট আদাৰ্স কি হয় এটো সিলেক্ট কৰিব ইয়াতে নেশনালিটি ইন্ডিয়ান হ'ব লাগিব মাষ্ট বি গতিকে এটো অটোমেটিক্যালি সিলেক্ট হৈ থাকিব এটা ডেট অফ বাৰ্থটো বহুৱাই দিব ডেট অফ বাৰ্থটো কি হয় নেক্সট এটা কাষ্টৰ অপচনটো সিলেক্ট কৰিব লাগিব জেনাৰেল SC OBC কি কাষ্টৰ হয় ডেট অফ বাৰ্থটো ফিল আপ কৰি দিয়াৰ পিছত যেটো এজটো হয় সেই এজটো অটোমেটিক্যালি ইয়াতে এটো ঘৰত ফিল আপ হৈ যাব এটা হৈছে যে ANM LSP ৰেজিষ্টাৰ যদি ANM ৰেজিষ্টাৰ হয় তেনেহলে সাৰ্টিফিকেট আছে গতিকে ইয়েস সিলেক্ট কৰিব ANM যদি ৰেজিষ্টাৰ হৈ আছে নহলে ইয়েস সিলেক্ট কৰিব যদি নাই নো সিলেক্ট কৰিব পাৰসন উইথ ডিসেবিলিটি এটো ইয়েস নো কি হয় সিলেক্ট কৰিব যদি ANM ৰেজিষ্টাৰটো ইয়েস সিলেক্ট কৰে তেনেহলে ইয়াতে এটা অপচন আহি যাব এটা যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ প্ৰভাইডেড বাই নাৰ্ছিং কাউন্সেলিং হে ৰেজিষ্ট্ৰেচন নাম্বাৰটো এটো ঘৰত আপোনালোকে ফিল আপ কৰিব লাগিব যদি নো দিয়ে তেনেহলে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব নালাগে সকলোখিনি ডকুমেন্ট ফিল আপ কৰিব তাৰ পিছত সাবমিট এন্ড নেক্সট অপচনত ক্লিক কৰিব সাবমিট এন্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে প্ৰথম যেটো স্টেপ আছিল পাৰ্সোনাল ইনফৰমেশন এই স্টেপটো ফিল আপ কৰা হৈ যাব এতিয়া ফিল আপ কৰিব লাগিব এড্ৰেছ স্টেপটো প্ৰথমতে ইয়াতে দিব ভিলেজটো দিব ভিলেজ বা টাউন যেটো হয় আপোনালোকৰ দিব পিওটো দিব পোষ্ট অফিস পুলিশ ষ্টেচন দিব ইয়াতে পিন নাম্বাৰটো এই ঘৰটোত দি দিব নেক্সট আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় এই ডিস্ট্ৰিক্টটো ইয়াতে দি দিব যেটো ৰেজিষ্ট্ৰেচন টাইমত মই কন্টাক্ট নাম্বাৰ দিছিলো সেই কন্টাক্ট নাম্বাৰটো ইয়াতে অলৰেডি শো কৰি থাকিব আপোনালোকে চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰি লব পাৰিব
ইয়াতে সুধিছে যে পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কৰেছপণ্ডেঞ্চ এড্ৰেছ চেম নেকি যদি চেম হয় তেনেহ'লে এইটো ঘৰত এটা টিক লগাই দিব সৰি এই ঘৰটোত এটা টিক লগাই দিব টিক দিয়াৰ পিছত যিখিনি পাৰ্মানেণ্ট এড্ৰেছত আমি ফিল আপ কৰিম সেই সকলোখিনি এড্ৰেছ এই ঘৰবোৰৰ অট'মেটিকেলি ফিল আপ হৈ যাব আৰু যদি নহয় তেনেহ'লে এই ঘৰটোত টিক দিব নালাগে আৰু যিটো নতুন এড্ৰেছ হয় এই নতুন এড্ৰেছটো আপোনালোকে এইবোৰ ফিল আপ কৰি দিব ভিলেজ পোষ্ট অফিচ পিন নাম্বাৰ ষ্টেট এইখিনি আপোনালোকে ফিল আপ কৰি দিব নেক্সট এটা কণ্টেক্ট নাম্বাৰ দিব এইটো মেণ্ডেটৰী হয় ইয়াতে কণ্টেক্ট নাম্বাৰটো দি ছাবমিট এণ্ড আপডেট অপশ্যনত ক্লিক কৰিব এতিয়া মোৰ 2 নম্বৰ ষ্টেপটো কমপ্লিট হৈ গৈছে এতিয়া ফিল আপ কৰিব লাগিব 3 নম্বৰ একাডেমিক ডিটেইলছখিনি একাডেমিক ডিটেইলছত ক্লাছ 10ৰ পাছিং ইয়াৰ বৰ্ড ক'ৰ পৰা পাছ কৰিছোঁ কিমানটা ছাবজেক্টত এপিয়াৰ হৈছিলোঁ মাৰ্কছ অবটেইন কিমানখিনি মাৰ্কছ পাইছিলোঁ পাৰ্চেণ্টেজ এই সকলোখিনি ফিল আপ কৰিব লাগিব 12ৰ তেনেধৰণে ফিল আপ কৰিব ভকেশ্যনেল কিবা কোৰ্ছ যদি কৰা আছে তেনেহ'লে সেইটো ফিল আপ কৰিব ANM নাৰ্ছ যিহেতু কৰা নাই গতিকে মই যিহেতু ANM ৰেজিষ্টাৰ্ড ন দিছিলোঁ গতিকে ANM নাৰ্ছৰ ডিটেইলছখিনি ফিল আপ কৰিব নালাগে যদি ইয়েছ দিলেহেঁতেন তেনেহ'লে ANM নাৰ্ছৰ ডিটেইলছখিনি ফিল আপ কৰিবলগীয়া হ'লহেঁতেন এতিয়া ক্লাছ 10ৰ ডিটেইলছখিনি ফিল আপ কৰি দেখুৱাইছোঁ তেনেধৰণে আপোনালোকে 12ৰখিনি ফিল আপ কৰিব যদি ভকেশ্যনেল কিবা কোৰ্ছ কৰিছিলে তেনেহ'লে ভকেশ্যনেলখিনি তেনেধৰণে ফিল আপ কৰিব যেটো ক্লাছ 10ৰ ষ্ট্ৰীমৰ কথা নাহে গতিকে ষ্ট্ৰীমটো দিব নালাগে পাছিং ইয়াৰটো দিব লাগিব কোন চনৰ আপোনালোকে মেট্ৰিক পাছ কৰিছিলে তাৰপিছত ইয়াতে বৰ্ডটো দিব লাগিব কোনখন বৰ্ডৰ পৰা পাছ কৰিছিলে CBSE হ'লে CBSE দিব সেৱা হ'লে সেৱা দিব তাৰপিছত ইয়াতে দিব লাগিব নেম অফ দা স্কুল ৱেৰ পাছ ক'ৰ পৰা আপোনালোকে HSLC পাছ কৰিছে সেই স্কুলখনৰ নেমটো দিব তাৰপিছত সাবজেক্ট এপিয়াৰ্ড আপোনালোকে কিমানটা সাবজেক্টত এপিয়াৰ হৈছিলে যেটো সাবজেক্ট থাকে হয়তো CBSE হ'লে 5টা সাবজেক্ট থাকিব এই 5টা সাবজেক্ট বা 6টা সাবজেক্ট যেটোৱে থাকে সেইটো আপোনালোকে গোটেইটা নাম ইয়াতে মেনশ্যন কৰি দিব তাৰপিছত মাৰ্কছ অফ 10 গোটেই টোটেল মাৰ্কছৰ পিছত টোটেল মাৰ্কছৰ ভিতৰত আপোনালোকে কিমান মাৰ্কছ পাইছিলে সেই মাৰ্কছখিনি ইয়াতে দি দিব তাৰপিছত ওভাৰঅল যেটো পাৰ্চেন্টেজ হয় পাৰ্চেন্টেজটো এই লাষ্টৰ ঘৰটো দি দিব লাগিব ঠিক তেনেধৰণে 12টো ফিল আপ কৰিব 12ৰ ষ্ট্ৰীমটো আপোনালোকে দিব লাগিব আৰ্টছ সায়েন্স কমাৰ্চ ক'ৰ পৰা আপোনালোকে 12 পাছ কৰিছে সেইটো দিব তাৰপৰা পাছিং ইয়াৰটো দিব কোন চনত পাছিং ইয়াৰ পাছ কৰিছে আৰু বৰ্ডটো দিব লাগিব নেম অফ দা ইনষ্টিটিউট ক'ৰ পৰা পাছ কৰিছে সেইটো দিব সাবজেক্ট দিব লাগিব মাৰ্কছ অফ 10 কিমান মাৰ্কছ পাইছিলে টোটেল মাৰ্কছৰ ভিতৰত আৰু পাৰ্চেন্টেজটো যেটো হয় পাৰ্চেন্টেজটো ইয়াতে ফিল আপ কৰি দিব তাৰপিছত এইখিনি ফিল আপ কৰাৰ পিছত যদি এনি আদাৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে এইখিনি দিব ফিল আপ কৰিব যদি আপোনাৰ কোনো আদাৰ কোৱালিফিকেশ্যন নাই তেনেহ'লে এইটোত অন্য একো লিখিব নালাগে আপোনালোকে এনে বুলি লিখি দিব ইংলিছ মাৰ্কছ অবটেইন ইন 12 আপোনাৰ যিমানটো ইংলিছত মাৰ্কছ পাইছিলে সেই মাৰ্কছটো ইয়াতে ফিল আপ কৰি দিব এটো ফিল আপ কৰি দিয়াৰ পিছত ইয়াত যেটো সাবমিট এণ্ড আপডেট অপশ্যন আছে তাতে ক্লিক কৰিব ইতিমধ্যে 3টা ষ্টেপ অলৰেডি কমপ্লিট হৈ গৈছে এতিয়া আছে সাৰ্টিফিকেট আপলোড ডকুমেণ্টখিনি আপলোড কৰিব লাগিব ইয়াতে প্ৰথমতে এটা কথা লিখা আছে যে ফাইল সাইজ ম্যাক্সিমাম লিমিট 1 MB এক্সেপ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এণ্ড সিগনেচাৰ আৰু ফটোগ্ৰাফৰ বাবে বাকি যিবিলাক নেকি ডকুমেণ্টছ আছে সেই ডকুমেণ্টখিনিৰ ম্যাক্সিমাম সাইজটো 1 MB ৰ ভিতৰত হ'ব লাগিব আৰু PDF ফাইলত আপলোড কৰিব পাছপোৰ্টৰ সাইজটো দিয়া আছে 100 KB ৰ ভিতৰত হ'ব লাগিব পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সিগনেচাৰ সাইজটো দিয়া আছে ম্যাক্সিমাম 100 KB ৰ ভিতৰত হ'ব লাগিব PRC আপলোড কৰিব লাগিব PRC ৰ কাৰণে ম্যাক্সিমাম PDF ফাইলত 1 MB কে তলৰ হ'ব লাগিব 1 MB ৰ ভিতৰত হ'ব লাগিব এছপ'ৰ সাৰ্টিফিকেটৰ কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড নতুবা বাৰ্থ সাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি ক্যান্ডিডেটছ গৰাকী OBC নতুবা MOBC ক্যান্ডিডেট হয় তেনেহ'লে NCL খন আপলোড কৰিব লাগিব কাষ্টৰ সাৰ্টিফিকেটত আৰু জেনেৰেল আৰু EWS ক্যাটাগৰী হ'লে EWS সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি PWD ক্যান্ডিডেট হয় তেনেহ'লে ডিসেবিলিটি সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব মেনশ্যনিং ডকুমেণ্ট ক'ৰ পৰা SSLC অৰ্থাৎ 10 পাছ কৰিছে 10 পাছ টু ইকুইভেলেন্ট এক্সামিনেশ্যনৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব যদি ANM ৰেজিষ্টাৰ বুলি ইয়েছ সিলেক্ট কৰিছিলে তেনেহ'লে ANM ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আৰু ANMৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব সকলোখিনি আপলোড হৈ যোৱাৰ পিছত ইয়াতে যেটো একচেপ্ট অপশ্যন আছে তাতে ক্লিক কৰি সাবমিট এণ্ড আপডেটত ক্লিক কৰিব ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত পুনৰ এনেধৰণে দেখুৱাব তাৰপিছত আপোনালোকে ওপৰফালে যেটো 3টা অপশ্যন দেখা পাইছে VKNRL নাৰ্ছিং স্কুল হোম এণ্ড এপ্লিকেশ্যন ক্লিক কৰিব এপ্লিকেশ্যনৰ ক্লিক কৰাৰ পিছত এইটো ডেস্কবৰ্ড খোল খাব আৰু ইয়াতে ভিউ অপশ্যনত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চাব পাৰিব যদি কিবা ভুল হৈছে তেনেহ'লে কাষত যেটো এডিট অপশ্যন আছে তাতে ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন শুদ্ধ কৰিব পাৰিব যদি এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণ শুদ্ধ আছে মই ইয়াতে দেখাই দিছো এখন আছে ইয়াৰ এপ্লিকেশ্যন ফৰ্ম এনেধৰণে আপোনালোকে চাব পাৰিব ইয়াতে
তাৰপিছত যদি ইয়াতে কিবা ভুল এপ্লিকেশ্যন ফৰ্মৰ কিবা ভুল আছে ইয়াতে এডিট অপশ্যন ক্লিক কৰি এডিট কৰি ল'ব পাৰিব যদি এপ্লিকেশ্যন ফৰ্মখন শুদ্ধ হৈছে তেনেহ'লে ইয়াতে যেটো পেমেন্ট এণ্ড ফাইনেল সাবমিট অপশ্যন তাতে ক্লিক কৰিব ইয়াতে কৈছে যে ইউ আৰ প্ৰসিডিং ফৰ পেমেন্ট এণ্ড ফাইনেল সাবমিশন মডিফিকেশ্যন উইল নট বি এলাউড অৰ্থাৎ আপোনালোকে এবাৰ সাবমিট কৰি দিয়াৰ পিছত কোনো মডিফিকেশ্যন কৰিব নোৱাৰিব আৰু ইয়াতে যেটো ওকে অপশ্যন আছে তাতে ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত এনে ধৰণে দেখাব ফাইনেল ৰিভিউ কমপ্লিট পেমেন্ট অপশ্যন ইজ নাও এভেইলেবল এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে ভিউ ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন ভালদৰে চাব পাৰিব তাৰ পিছত এতিয়া কাম যে আপোনালোকে পেমেন্ট কৰিব লাগিব 100 টকা এন্ট্ৰেন্সৰ কাৰণে পেমেন্ট কৰিব লাগিব ইয়াতে যেটো গো ফৰ পেমেন্ট অপশ্যন আছে তাতে ক্লিক কৰিব তাৰ পিছত ডিটেইলছখিনি ইয়াতে শো কৰি থাকিব ইয়াতে যেটো প্ৰসিড টু পেমেন্ট অপশ্যন আছে তাতে ক্লিক কৰিব তাৰ পিছত ইয়াতে ফোন নাম্বাৰ আৰু ইমেইল আইডি দিব ইমেইল আইডি আৰু ফোন নাম্বাৰ দিয়াৰ পিছত ইয়াতে কাৰ্ডৰ পৰা নেট বেংকিং নতুবা ওয়ালেটৰ পৰা আপোনালোকে 100 টকাটো পেমেন্ট কৰিব পাৰিব পেমেন্ট কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন পুনৰ লগইন কৰি প্ৰিন্ট আউট কৰি ল'ব আৰু এনে ধৰণে আপোনালোকে মোবাইলৰ সহায়তে অনলাইন আবেদনটো কৰিব পাৰিব অনলাইন আবেদনতে কৰোতে কিবা অসুবিধা হ'লে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব আমি যিখিনি জানো নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ